নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি আপোনালোকৰ বাবে পুনৰ অসম চৰকাৰৰ অন্তত দুখনকৈ জিলাত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰিছে। আৰু এই চাকৰিসমূহ যিকেইখন ডিষ্ট্ৰিক্টত মুকলি কৰিছে তেওঁলোকে নিজৰ জিলাতে চাকৰিসমূহ পাব। আৰু আপোনালোকৰ অসমৰ সকলো কেণ্ডিডেটে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। ভেকেঞ্চিখিনি কি হয় কৈছোঁ, গ্ৰেড 3 গ্ৰেড 4 হয়। ইয়াৰ কাৰণে এজ ক্ৰাইটেৰিয়া কি লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ ডেইলি পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত আছে, লগতে আমাৰ ইনষ্টাগ্ৰামৰ লিংকো ভিডিঅ' ডেছক্ৰিপশ্যনত আছে, তাতো আপোনালোকে ফ'ল' কৰি ল'ব পাৰে। পোনপ্ৰথমে আপোনালোকে ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰপিছত আপোনালোকে ইনষ্টাগ্ৰাম আৰু হোৱাটছআপ চেনেল লিংকত গৈ ফ'ল' কৰি ল'ব পাৰে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোঁ ভেকেঞ্চিখিনি দুখন ডিষ্ট্ৰিক্টৰ ফালৰ পৰা মুকলি কৰিছিল। এতিয়া আমি যিখন প্ৰথম ডিষ্ট্ৰিক্টৰ ফালৰ পৰা মুকলি কৰা ভেকেঞ্চিখিনি মই আপোনালোকক জনাই দিছোঁ। ইয়াৰ লগে দেখিব পাৰিছে প্ৰথম যিখন ডিষ্ট্ৰিক্টৰ ফালৰ পৰা মুকলি কৰিছে এইটো হৈছে আপোনালোকৰ ধেমাজি জুডিচিয়েৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা মুকলি কৰিছে। আৰু আপোনালোকৰ ইয়াৰ ভেকেঞ্চিখিনি মুকলি কৰিছে 3 জুন তাৰিখে। আৰু ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলে হয়। এখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি হয়, লগতে আৰু এখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চিৰ কথাও ডিছকাছ কৰাব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপোনালোকে যে ধেমাজি বুলি হৈছে ক'লে ধেমাজি কেণ্ডিডেটে আবেদন কৰিব এনে নহয়, অসমৰ সকলো স্থায়ী বাসিন্দাই আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ধেমাজি কেণ্ডিডেট বা লখিমপুৰ মানুহ বা এইপিনে ডিব্ৰুগড়ৰ মানুহ তেওঁলোকেতো ভাল খবৰ, কাৰণ কাষৰ ডিষ্ট্ৰিক্টতে আপোনালোকে চাকৰিসমূহ পাই যাব। ইয়াত আপোনালোকে বহুতো লখিমপুৰ কেণ্ডিডেট মানে কমেণ্ট কৰি থাকে যে তেওঁলোকৰ যে ভেকেঞ্চি আহিছে নেকি বা সেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আহিছে নেকি। আপোনালোকৰ ধেমাজি ভেকেঞ্চি আহি গৈছে। ধেমাজি ভেকেঞ্চি মানে কি লখিমপুৰ ভেকেঞ্চি বুলি ক'ব পাৰি, কাৰণ লখিমপুৰ ধেমাজি ওচৰৰ ডিষ্ট্ৰিক্টে হয়। ইয়াত আপোনালোকে দেখিব পাৰিছে ধেমাজি ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি আছে, মানে গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি হয়। আৰু মই আপোনালোকক অফিচিয়েল এডভাৰটাইজমেণ্ট ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে চেক কৰি ল'ব পাৰিব। আৰু লাষ্ট ডেট দিয়া আছে 18/6/2024, মানে আপোনালোকে জুন মাহৰ 18 তাৰিখলৈকে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি হয়। আৰু এই ভেকেঞ্চি কেইটাৰ কাৰণে আপোনালোকে মোড অফ এপ্লিকেশ্যন অফলাইন যোগে আবেদন কৰিব পাৰিব। কেটেগৰী হৈছে আছাম গভৰ্ণমেণ্ট জব। জব লোকেশ্যন হৈছে ধেমাজিতে চাকৰি কৰিব লাগিব। অফিচিয়েল ৱেবছাইট হৈছে dhemaji.dico.gov.in। ইয়াৰ কাৰণে যিটো নেম অফ দা পোষ্ট যিটো অফিচ এছিষ্টেণ্ট আছে তাৰ কাৰণে আপোনালোকৰ দৰমহা দিব 15,000 টকা পাৰ মান্থ, লগতে আপোনালোকে গ্ৰেড পে সমূহ থাকিব। আৰু পিয়নৰ কাৰণে 10,000 টকা পাৰ মান্থকৈ দিয়া থাকিব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত যিসমূহ কেণ্ডিডেটে 18 পৰা 40 বছৰৰ ভিতৰত হয় তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। যিসমূহ SC/SC কেণ্ডিডেট হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন পাব, মানে 45 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু তেওঁলোক যিসমূহ OBC কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰকৈ পাব, তেওঁলোকে 43 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত গ্ৰেড 4 ক্ষেত্ৰত মিনিমাম 8 পাছ হয় আৰু মেক্সিমাম 12 পাছ হয়। আৰু যিটো গ্ৰেড 3 ভেকেঞ্চি হয় তাৰ কাৰণে বিচাৰিছে আপোনালোকৰ গ্ৰেজুৱেশ্যন BA BSc BCom, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই, এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। অফলাইন যোগে আবেদনসমূহ কেনেকৈ কৰিব লাগে আপোনালোকে নিশ্চয় জানেই। এখন আপোনালোকে আছাম গেজেটেড পাৰ্টনাৰ ফৰ্ম ল'ব পাৰে, বা মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত যিটো এডভাৰটাইজমেণ্টৰ লিংক দিয়া থাকিব তাত গ'লেও আপোনালোকে ডাউনলোডসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে যিটো এড্ৰেছ দেখিছে এনভেলটপত, এই এড্ৰেছটো লিখি আপোনালোকে ফৰ্মখন ফিল আপ কৰি লগতে ডকুমেণ্টছ যিখিনি লগত ডকুমেণ্টছ দিব লাগে এডভাৰটাইজমেণ্ট কৰিছিলে গম পাব, সেই ডকুমেণ্টছখিনি কাটি পেলাই পঠাই দিলে আবেদনসমূহ হৈ যাব। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি ধেমাজি, পিন নম্বৰ এইটো হয়, এইটো এড্ৰেছত পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। এতিয়া আমি আহিছোঁ 2 নম্বৰ যিখন ডিষ্ট্ৰিক্টৰ পৰা ভেকেঞ্চি মুকলি কৰিছে সেইখন ডিষ্ট্ৰিক্টত আহিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। 2 নম্বৰ যিখন ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে এইখন ডিষ্ট্ৰিক্ট হৈছে মৰিগাঁও জুডিচিয়াৰী ফালৰ পৰা ভেকেঞ্চিসমূহ মুকলি কৰিছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। ইয়াতো আপোনালোকৰ পিয়ন আৰু অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, ছেমে হয়। আৰু আবেদন কৰা প্ৰক্ৰিয়াসমূহ ছেম হয়। মই আপোনালোকক জনাই দিছোঁ। নেম অফ অৰ্গেনাইজেশ্যন দেখিব পাইছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ মৰিগাঁও ফালৰ পৰা আহিছে। লাষ্ট ডেট আছে 15/6/2024, মানে জুন মাহৰ 15 তাৰিখলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি আছে 2টা। নেম অফ দা পোষ্ট আছে অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি। মোড অফ এপ্লিকেশ্যন অফলাইন যোগেহে কৰিব পাৰিব আবেদনসমূহ। কেটেগৰী হৈছে আছাম গভৰ্ণমেণ্ট জব। জব লোকেশ্যন আছাম মৰিগাঁৱত পাব। আৰু ইয়াত গভৰ্ণমেণ্ট যিটো অফিচিয়েল ৱেবছাইট হয় সেইটো কৈ দিছোঁ, morigaon.dico.gov.in। মৰিগাঁও জুডিচিয়েৰী ফালৰ যিটো ভেকেঞ্চি আছে ইয়াৰ কাৰণে আপোনালোকৰ নেম অফ দা পোষ্ট অফিচ এছিষ্টেণ্টৰ কাৰণে এটা কৈ আছে, দৰমহা আপোনালোকক দিয়াব 15,000 টকাকৈ পাৰ মান্থ। নেম অফ দা পোষ্ট আছে পিয়নৰ কাৰণে এটা আছে, দৰমহা দিয়াব 10,000 টকাকৈ পাৰ মান্থ, ছেম হয় দৰমহা লেভেলো। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে আপোনালোকৰ 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC/SC কাৰণে 5 বছৰকৈ 45 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC 3 বছৰ 43 বছৰলৈকে পাৰিব।
এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত পিয়নৰ কাৰণে মিনিমাম 8 পাছ মেক্সিমাম 12 পাছৰটো নোৱাৰিব 12 পাছৰ তলত হ'ব লাগিব অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন বিচাৰিছে যদি আপোনালোকে BA BSc BCom পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ 15/6/2024 মানে জুনৰ 15 তাৰিখৰ আগত পোৱাকৈ আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম ল'ব লাগিব যিখনক আপোনালোকে আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বুলিও কোৱা হয় সেই ফৰ্মখন লৈ ভালদৰে ফিল আপ কৰি মেলি আপোনালোকৰ যিসমূহ এডুকেশ্যন চাৰ্টিফিকেট হয় এতিয়া আমি আগতে যিখন ডিষ্ট্ৰিক্টৰ কথা পাতিছোঁ সেইখনৰ সৈতে একেই এপ্লাই কৰা চিষ্টেমটো হয় যিখন আপোনালোকে আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম লৈ ভালদৰে ফিল আপ কৰিলে ফিল আপ কৰি এডুকেশ্যন চাৰ্টিফিকেটসমূহ জেৰক্স কৰি তাৰ লগত গাঁঠি দিলে লগতে এনভেলপটোৰ ওপৰত এই এড্ৰেছটো লিখি পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব এড্ৰেছটো লিখিব লাগিব দ্য ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি জুডিচিয়েল কোৰ্ট মৰিগাঁও আছাম পিন 782105 আৰু লগতে ওপৰত এটা কথা উল্লেখ কৰিব লাগিব আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন বা এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ অফিচ এছিষ্টেণ্ট আজি ভিডিঅ' ইমানে আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যন আছে লগতে আমাৰ যিটো ইনষ্টাগ্ৰামৰ লিংকো আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি আপোনালোকে জবৰ আপডেটৰ লগতে কিবা নজনা কথা থাকিলে সুধিব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পায় লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিব আজিলৈকে বন্ধু ভিডিঅ'ত লগ পাম